নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক স্বাগতম জনাইছোঁ। 2024 আৰু 25 বৰ্ষৰ ইউডাইছ কেনেকৈ আপুনি প্ৰগ্ৰেশ্যন মডুল আৰু ষ্টুডেণ্ট মডুলটো কমপ্লিট কৰিব, সেইখিনি মই ইয়াতে এই ভিডিঅ'টোত কভাৰ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপুনি শেষলৈকে চাব। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিটো ব্ৰাউজাৰ আছে, ব্ৰাউজাৰত যাব। চ' ইয়াতে আপুনি ইউডাইছ বুলি চাৰ্চ কৰিব, ইউডাইছ প্লাছ UDISC ইউডাইছ প্লাছ এনেকৈ আপুনি চাৰ্চ কৰি দি দিব, বা আপুনি লিংকটোও দিব পাৰে, udaisplas.gov.in এনেকৈ দিব পাৰে। চ' ইয়াৰ পিছত যিটো ফাৰ্ষ্ট লিংক আহিব, udaisplas.gov.in, যিটো ইয়াতে ফাৰ্ষ্ট লিংক আহিছে। চ' আপুনি ইয়াতে যাব। চ' বহুতে মোবাইলত কৰে, যাৰ কাৰণে মই ইয়াতে ভিডিঅ'টো মোবাইলত বনাইছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। চ' ইয়াৰ পিছত আপোনাৰ এইটো পেজ আহিব। ইয়াতে আপুনি দেখিছে ওপৰত ইয়াতে 3 ইকুৱেল চিন আছে, ইয়াতে আপুনি ক্লিক কৰি দি দিব। চ' ইয়াৰ পিছত লগ ইন ফৰ অল মডুলছ আহিছে, ইয়াতে আপুনি ক্লিক কৰি দি দিব। তাৰপিছত তলত আপুনি স্ক্ৰল কৰিব। চ' লগ ইন ফৰ অল মডুলছত মই পুনৰবাৰ ক্লিক কৰি দিছোঁ। চ' লগ ইন ফৰ অল মডুলছত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে 3টা মডুল আহিছে। আমাৰ 4টা মডুলেই আছে ইয়াতে। আমাৰ বিশেষকৈ প্ৰয়োজন প্ৰথম যিটো কাম কৰিব লাগিব আমি, ষ্টুডেণ্ট মডুলছ। এইটো হৈছে ষ্টুডেণ্ট মডুলছ। ষ্টুডেণ্ট মডুলছত ইয়াতে আপুনি ছিলেক্ট ষ্টেটত যাব। চ' ইয়াতে নিজৰ ষ্টেটখন ছিলেক্ট কৰি গ'ত ক্লিক কৰি দিব। চ' ইয়াৰ পিছত ইয়াতে আপুনি ইউজাৰ ID আৰু পাছৱাৰ্ডটো দিব লাগিব। ইউজাৰ IDটো আপোনাৰ স্কুল ডাইচ কোড, আৰু পাছৱাৰ্ডটো আপুনি আপোনাৰ ইউডাইছৰ পাছৱাৰ্ড, যোৱা বছৰৰ যিটো পাছৱাৰ্ড আছিলে সেইটো দি দিব। আৰু যদি পাহৰিছে ফৰগট পাছৱাৰ্ড দি পেলাই আপুনি ইয়াতে লগ ইন হ'ব পাৰিব। তলত কেপচা এটা আছে, কেপচাটো দি দিব, 5 স্মল লেটাৰ D। চ' এইখিনি দিয়াৰ পিছত লগ ইনত ক্লিক কৰি দিব। চ' লগ ইন কৰাৰ পিছত এনেদৰে আপোনাৰ ইয়াতে খোল খাব। তলত চাব ইয়াতে 2024 আৰু এটা হৈছে 2024-25, আৰু তলৰটো হৈছে 23-24। যিটো আমি যোৱা বছৰ কৰিছোঁ সেইটো হৈছে 23-24, আৰু আমাৰ বৰ্তমান যিটো কৰিব লাগিব সেইটো হৈছে 24-25। গতিকে আপুনি ইয়াতে 24-25ত ইয়াতে আপুনি যিকোনো এঠাইত ক্লিক কৰি দি দিব, টাচ কৰি দিলে হৈ যাব। চ' ইয়াৰ পিছত এনেদৰে আহিব, এইটো ক্ল'জ কৰি দিব, ক্ল'জত টাচ কৰি দিব। তলত চাব ইয়াতে আপোনাৰ ক্লাছবিলাকত 00 হৈ আছে, এনৰলমেণ্ট 00 হৈ আছে। গতিকে আপোনাৰ প্ৰথম কাম ইয়াতে হ'ব, আপোনাৰ যদি ছেকশ্যনৰ কিবা এডিট কৰিব লগা আছে, ছেকশ্যন এড কৰিব লগা আছে, ইয়াতে ওপৰত যিটো এডাল বক্সৰ ভিতৰত কাৰ চিন আছে, এইটো ইয়াতে আপুনি টাচ কৰি দিব লাগিব কাৰ চিনত। ইয়াতে অপশ্যনবিলাক খোল খাব। প্ৰথমতে আছে আপোনাৰ যদি ছেকশ্যনত আপোনাৰ এডিট কৰিব লগা আছে, আপুনি ক'ত যাব, ইয়াতে আছে ছেকশ্যন মেনেজমেণ্ট। গতিকে আপুনি ছেকশ্যন মেনেজমেণ্টত গৈ ছেকশ্যন এড কৰিব পাৰিব, যিটো ক্লাছত আপোনাৰ ছেকশ্যন লাগে। গতিকে যদি আপোনাৰ ছেকশ্যন নালাগে তেতিয়াহ'লে আপুনি স্কিপ কৰিব। তাৰ পিছৰ কাম হ'ব আপোনাৰ প্ৰগ্ৰেশ্যন মডুল বা প্ৰগ্ৰেশ্যন এক্টিভিটি। গতিকে আপুনি প্ৰথমতে প্ৰগ্ৰেশ্যন এক্টিভিটিত কাম কৰিব লাগিব, যাৰ কাৰণে আপুনি প্ৰগ্ৰেশ্যন এক্টিভিটিত ক্লিক কৰি দিব। তাৰপিছত প্ৰগ্ৰেশ্যন মডুল আহিছে, ইয়াতে প্ৰগ্ৰেশ্যন মডুলৰ তলত যিটো গ' আছে, গ'ত ক্লিক কৰি দিব। চ' মই মেইন কথাখিনি আপোনালোকৰ লগত ইয়াতে শ্বেয়াৰ কৰিম, যিখিনি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত ক্লাছটো ছিলেক্ট কৰিব। প্ৰথমতে আপোনাৰ যদি LP হয় তেতিয়াহ'লে প্ৰথমতে আপুনি ক্লাছ 5টো ছিলেক্ট কৰিব, যদি UP হয় ক্লাছ 8টো ছিলেক্ট কৰিব, হাইস্কুল হ'লে ক্লাছ 9টো ছিলেক্ট কৰিব, 10টো ছিলেক্ট কৰিব হাইস্কুল হ'লে। ছেকেণ্ডাৰী লেভেল হ'লে আপোনাৰ ক্লাছটো ছিলেক্ট কৰিব, 12 ক্লাছটো ছিলেক্ট কৰিব লাগিব। লাষ্ট ক্লাছ যিটো এইটো প্ৰথমতে আপুনি খালী কৰিব লাগিব। তাৰপিছত ছেকশ্যন, এই ছেকশ্যনে আছে, গ'ত ক্লিক কৰি দিব। গতিকে ক্লাছ 8ৰ যিখিনি ষ্টুডেণ্ট আছে ইয়াতে আপোনাৰ
তলত আহিছে উইথ পেন নাম্বাৰ চাব ইয়াতে পেণ্ডিং হৈ আছে গতিকে এইকিটা আপুনি কি কৰিব লাগিব আপডেট কৰিব লাগিব কেনেকৈ আপডেট কৰিব আৰু কি অপচন আছে ইয়াতে চাব যোৱা বছৰ নিচিনা একেই প্ৰগ্ৰেছন ষ্টেটাছ 2023-24 বৰ্ষৰ প্ৰগ্ৰেছন ষ্টেটাছ মাৰ্ক কিমান পাইছিলে 2023-24ত কিমান দিন স্কুলত উপস্থিত আছিলে আৰু স্কুলিং ষ্টেটাছ 2024 আৰু 25 এইখিনি ডাটা আপুনি ইয়াতে ভৰাব লাগিব কৰিছোঁ মই প্ৰগ্ৰেছন ষ্টেটাছ 23-24ত পাছ কৰিছে নে ফেল কৰিছে বা ৰিপিটাৰ্ছ কৰি ৰাখিছে promoted with examination যদি ৰিপিটাৰ্ছ নহয় কিমান মাৰ্ক পাইছে মাৰ্কটো এই ষ্টুডেণ্টজনৰ মাৰ্কটো মই দি দিছোঁ তাৰ পিছত কিমান দিন স্কুলত উপস্থিত আছিলে এইটো দি দিছোঁ আৰু 2024 বৰ্ষৰ 24-25 বৰ্ষৰ বৰ্তমান কাৰেণ্ট ইয়াৰৰ ষ্টেটাছ যদি পাছ কৰি ওলাই গৈছে ষ্টুডেণ্টজন তেতিয়াহ'লে লেফ স্কুল উইথ টিচি দিব লাগিব যদি ইয়াতে আপুনি ইটো অপচন সিলেক্ট কৰে নট পাছ তেতিয়াহ'লে আপোনাৰ ইয়াতে ক্লাছ 5 টোৱে থাকি যাব আৰু ইয়াতে ষ্টাডিং ইন সেম স্কুল ইটো কৰি দিব লাগিব গতিকে আপোনাৰ কি আছে যেহেতু ষ্টুডেণ্টজন পাছ কৰি গৈছে প্ৰমোটেড উইথ এক্সামিনেশ্যন 6ত প্ৰমোট কৰি দিয়া হৈছে ইয়াতে আপুনি লেফ স্কুল উইথ টিচি ক্লাছ 6 ইয়াতে আহি গৈছে এইটো আপুনি চাব ক্লাছ 6 টো অটোমেটিক ইয়াতে আহি গৈছে তাৰ পিছত আপুনি কি কৰিব আপডেটত ক্লিক কৰি দিব ওকে গতিকে এনেদৰে প্ৰত্যেকটো ষ্টুডেণ্ট প্ৰত্যেকটো ক্লাছ আপুনি কৰিব লাগিব মই আৰু এটা দেখুৱাই দিছোঁ ক্লাছ প্ৰমোটেড উইথ এক্সামিনেশ্যন তাৰ পিছত মাৰ্কটো দি দিছোঁ কিমান দিন স্কুলত উপস্থিত আছিলে তাৰ পিছত 2024-25 বৰ্ষৰ স্কুলিং ষ্টেটাছ 6ত গৈছে লেফ স্কুল উইথ টিচি তাৰ পিছত আপডেট দুটা হল গতিকে মই এতিয়া ভিডিওটো পজ কৰিছোঁ গোটেইখিনি ষ্টুডেণ্ট এই প্ৰচেছত কৰি আছোঁ মই গতিকে মই ক্লাছ 5ত যিমানবিলাক ল'ৰা ছোৱালী আছিলে সকলোবিলাক মই ইয়াতে আপডেশ্যন কৰা কমপ্লিট হ'ল তলত দেখিছে এটা অপচন আছে ফাইনেলাইজ গতিকে এতিয়া কি কৰিব আপুনি ফাইনেলাইজত ক্লিক কৰি দিব কিমানজন ষ্টুডেণ্ট আছিলে 10 জন নট পাছ 0 প্ৰমোটেড উইথাউট 0 তাৰ পিছত ডিসকণ্টিনিউড 0 টোটেল 10 জনে পাছ কৰি গৈছে ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব progression status not update for all students গতিকে ইয়াতে এটা মান বাকি আছে নিশ্চয় মই আৰু পুনৰবাৰ চেক কৰিব লাগিব সো এবাৰ মই ফাইনেলাইজত ক্লিক কৰিছো টোটাল 11 ষ্টুডেণ্ট কনফাৰ্মত ক্লিক কৰি দিছো progression activity of all student class 5 and section A has been successfully completed okay গতিকে এইটো হৈ গৈছে এইবাৰ মই কি কৰিব লাগিব ক্লাছ 4 টো সিলেক্ট কৰিব লাগিব section A গতিকে কোড ক্লিক কৰি দিব সো ইয়াতে 4 ষ্টুডেণ্ট খিনি ইয়াতে আহিছে সো প্ৰসেসটো একেই সিলেক্ট প্ৰমোটেড উইথ এক্সামিনেশ্যন কিমান মাৰ্ক পাইছে কিমান দিন বিদ্যালয়ত উপস্থিত আছিলে ইমান দিন তাৰ পিছত স্কুলিং ষ্টেটাছ 24-25 ইয়াতে আপোনাৰ কি হ'ব ষ্টাডিং ইন দা সেম স্কুল 4 খিনি 5 খিনি ওলাই গৈছে কিন্তু বাকিখিনি আপোনাৰ স্কুলতে পঢ়ি আছে ষ্টাডিং ইন দা সেম স্কুল 5 ত আহিছে আপডেশন কৰি দিব প্লিজ সিলেক্ট প্ৰমোটেড সেকশন A টো সিলেক্ট কৰি দিব তাৰ পিছত আপডেট কৰি দিব ওকে আৰু এটা দেখুৱাই দিছো এটো হৈছে প্ৰথম অপচনটো হৈছে প্ৰমোটেড উইথ এক্সামিনেশ্যন যদি কাকবা ৰাখি দিছে তেতে ৰিপিটাৰ্ছত দি দিব আপুনি তাৰ পিছত মাৰ্ক কিমান পাইছিলে 46% কিমান দিন বিদ্যালয়ত উপস্থিত আছিল 170 তাৰ পিছত ষ্টাডিং ইন দা সেম স্কুল সেকশন A আপডেট গতিকে এই প্ৰসেসত সকলোবিলাক ষ্টুডেণ্ট কৰিব লাগিব এইখিনি কৰালৈকে মই ভিডিওটো পজ কৰিছো আপোনাৰ ক্লাছত এটা যদি বহুত এনৰল আছে তেতিয়া কি কৰিব ইয়াতে আইটেম পাৰ পেজ এটা পেজত ডজন পেজৰ আছে আপুনি তো বঢ়াই ল'ব পাৰিব কেজি খিনি 1ত আনিছো ইটো ফাইনালাইজ কৰি দিম কনফাৰ্ম সো কেজি টো হল গতিকে মোৰ ইয়াতে অল ক্লাছ মোৰ ইয়াতে কনফাৰ্ম হল বেক কৰিছো সো ইয়াতে পুনৰবাৰ গৈছো progression activity go class চাব ইয়াতে গোটেইটো কমপ্লিট হৈছে পেন নাম্বাৰ তাৰপিছত বেকত যাব আৰু ফাইনালাইজ progression status গতিকে এইটো ক্লিক কৰি দিব বক্সটোত আৰু সাবমিটত ক্লিক কৰি দিব স্কুল progression finalized for academic year 23-24
এটো হৈ গৈছে ফাইনালাইজ ডেটটো হৈ গৈছে এইবাৰ আপুনি ব্যাকত যাব পুনৰবাৰ ওপৰৰ যেটো আছে বক্স ইয়াতে আপুনি ক্লিক কৰি দি দিব এবাৰ স্কুল ড্যাশবোৰ্ডত যাব সো ইয়াতে আপুনি ক্লাস এটা চাব ভিউ এন্ড ম্যানেজত যাব সো ভিউ এন্ড ম্যানেজত যোৱাৰ পিছত ইয়াতে ষ্টুডেন্ট খিনি আহিছে শো কৰিছে সো ইয়াতে আপোনাৰ প্ৰথম স্টেপ হ'ব নামত আহিব আইমনা বেগম সব ইয়াতে নট স্টাৰ্টেড হৈ আছে ইয়াতে জিপিইপি আৰু এফপি ইকিটা স্টেপ আছে গতিকে ইয়াতে জিপিত ক্লিক কৰি দিব জিপিত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এজ মেট্ৰিক্স টু আপুনি ইয়াতে চাব যদি ইয়াত কাৰেকচন কৰিব লগা আছে কাৰেকচন কৰিব তাৰ পিছত তলত আহিব হাইট ওয়েট নেক্সটত ক্লিক কৰি দিব তাৰ পিছত আহিছে ইপি প্ৰফাইল এনৰোলমেন্ট ডিটেইলছ কেতিয়া এডমিশন লৈছিল এডমিশন ডেট কেতিয়া ডেটটো দিব ইয়াতে চাব মই নিদিয়াকে হৈছে নেকি নেক্সটত ক্লিক কৰিছো নেক্সট তাৰ পিছত আহিছে ফেসিলিটি প্ৰফাইল সো ইয়াতে কি ফ্ৰী টেক্সট বুক পাইছে ইবিলাক এসএস হৈ আছে ইবিলাক একো কৰিব না লাগে সো আপুনি ইয়াতে নেক্সট কৰি দিব পুনৰবাৰ এটা একো এডিট কৰিব লগা না লাগে বৰ্তমান এনেদৰে দি পেলাই নেক্সটত যাব তলৰ এটা সাবমিট ফাইনাল সাবমিশন অপশন এতিয়া অহা নাই পিছত হয়তো আহিব সো এনেদৰে আপুনি ফাইনাল সাবমিশন কৰি দিয়াৰ পিছত আপোনাৰ এটা ষ্টুডেন্ট শেষ হ'ব এনেদৰে প্ৰত্যেকটো ষ্টুডেন্টৰ জিপিইপি আপডেট কৰাৰ পিছত আপোনাৰ ষ্টুডেন্ট মডুলটো কমপ্লিট হ'ব আৰু যদি বাহিৰা ষ্টেটৰ পৰা আহিছে বেলেগ ডিস্ট্ৰিক্টৰ পৰা আহিছে ইম্পৰ্ট মডুলত গৈ সকলোখিনি কাম কৰিব পাৰিব এইখিনি আছিল ষ্টুডেন্ট মডুলৰ সকলোখিনি তথ্য আপোনালোকৰ সৈতে শেয়াৰ কৰিলো ভিডিওটো আপোনালোকে কাইন্ডলি WhatsApp গ্ৰুপ আৰু Facebook গ্ৰুপত শেয়াৰ কৰি দিব বুলি আশা ৰাখিছো চেনেলটো যদি প্ৰথম পৰা আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আজিলৈ দিছো বাই বাই টেক কেয়াৰ